নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আহাদিছৰ যি সংখ্যা ইমাম বুখাৰী ৰহমাতুল্লাহ আলাইহিয়ে কৈছে যে 6 লাখ, ইমাম মুসলিম রহমতুল্লাহ আলাইহি কৈছে 3 লাখ। এনেকা প্রত্যেক মুহাদ্দিসে তেওঁলোকৰ নিজৰ নিজৰ ভাগে তাৰ সংখ্যাটো বয়ান কৰিছে। সেই কম বেছি কি হৈছে যে ইমাম বুখাৰী রহমতুল্লাহ আলাইহিয়েও নিশ্চিত হ'ব পৰা নাই যে মই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তামাম হাদিস কি কৈছো, যোনে বুখাৰী শৰীফ লিখিছে। ইমাম মুসলিম রহমতুল্লাহ আলাইহিয়েও এই কথাটো নিশ্চিত হোৱা নাছিলে যে মই তামাম হাদিসখিনি শিকি গৈছো। কিন্তু আজি আমি 2-4টা হাদিস পঢ়ি পেলাই ভাবি লওঁ যে আমি বহুত হাদিস শিকি গৈছো আৰু হাদিসৰ ওপৰত লৈ পেলাই তৰ্ক বিতৰ্ক বেহেছ মুবাহাছা আমি আৰম্ভ কৰিলো। এইটো বহুত ডাঙৰ গুমৰাহী। কাৰণ হাফিজ ইবনে হাজাৰ আসকালানী রহমতুল্লাহ আলাইহি যিসকল ডাঙৰ ডাঙৰ মুহাদ্দিসিন গুজৰি গৈছে তেখেতক মুহাদ্দিসিন সকলৰ বাপেক বুলি আখ্যা দিয়ে। হাফিজ ইবনে হাজাৰ আসকালানী রহমতুল্লাহ আলাইহি বুখাৰী শৰীফৰ আটাইতকৈ ডাঙৰ আৰু মুহদ্দৰ সৰা তেখেতে লিখিছে ফাথুল বাৰী। তেখেতৰ নাম হ'ল হাফিজ ইবনে হাজাৰ। ইবনে হাজাৰ অৰ্থই হৈছে পাথৰ কা বেটা। তো হাফিজ ইবনে হাজাৰ আসকালানী রহমতুল্লাহ আলাইহিয়ে লিখিছে যে কোনো ব্যক্তিয়ে যদি হাদিসৰ ওপৰত বিতৰ্ক কৰিবলৈ হয়, হাদিস লৈ পেলাই যদি আপোনাৰ তেওঁ নিজৰ কিবা হাদিসৰ ভিত্তিত তেওঁৰ নিজে কিবা মাসলা যদি তাৰ পৰা আৰ্জ কৰিবলৈ হয়, কিবা এটা ধাৰণা যদি আকীদা যদি তেওঁ বনাবলৈ হয়, তেতিয়াহ'লে তেওঁ হাফিজে হাদিস হ'ব লাগিব। হাদিসৰ দ্বাৰা নিজৰ ভাগে, কথাটো বুজি পাইছে নাই, যে হাদিস পঢ়ি পেলাই মই নিজে হাদিসৰ ওপৰত আমল কৰিম, উলামাৰ কথা মই নুশুনো, মই নিজে হাদিসৰ ওপৰত আমল কৰিম। মোৰ যিটো আকীদা, মোৰ যিটো বিশ্বাস, এইটো হাদিস পঢ়ি পেলাই মই নিজে বনাম মোৰ আকীদাটো, মোৰ বিশ্বাসটো। তেনেকুৱা যদি কোনোবাই ভাবিছে তেতিয়াহ'লে হাফিজ ইবনে হাজাৰ আসকালানী রহমতুল্লাহ আলাইহি, সাহেবে উমদাতুল কাৰী আল্লামা আইনী রহমতুল্লাহ আলাইহি, তেওঁলোকে লিখিছে যে তেওঁ সাহেবে হাফিজে হাদিস হ'ব লাগিব। এতিয়া কথা হ'ল যে হাফিজে হাদিস কাক কোৱা হয়? তেওঁলোকে লিখিছে যে হাফিজে হাদিস কোৱা হয় 1 লাখ হাদিস সনদৰ সৈতে যি ব্যক্তিৰ মুখস্থ আছে, 1 লাখ আহাদিস যি ব্যক্তিৰ সনদৰ সৈতে মুখস্থ আছে, সেই ব্যক্তিক হাফিজে হাদিস বুলি কোৱা হয়। এতিয়া গোটেই অসমত হাফিজে হাদিস বুলি গোটেই অসমত বিচাৰিলেও এজনো নোলাব চাগে। ক'ৰবাত থাকে যদি হয়তো মোৰ ইলিমত নাই, কিন্তু মোৰ যিমান ধাৰণা হয় গোটেই অসমত হাফিজে হাদিস এজনো নোলাব। কাৰণ যি বুখাৰী শৰীফ কুৰানে কাৰীমৰ পিছতেই যিখনৰ দৰ্জা, হাদিসৰ কিতাপৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ যিখন কিতাপ বুখাৰী শৰীফ, তাত হাদিস কিমান আছে? সিৰিয়েল বাই গ'লে হয়তো 7000 কিমান ওলাব, কিন্তু তাত বহুত হাদিস আছে ৰিপিট হৈছে। কোনো এটা হাদিস দুবাৰ আহিছে, কোনো এটা হাদিস 3বাৰ আহিছে। তো সেই ৰিপিটখিনি যদি আঁতৰাই দিয়া হয়, বুখাৰীৰ চৰাত লিখা হৈছে যে 2200 হাদিস আছে, সনদৰ সৈতে 2222 হাদিস আছে। এতিয়া কোনোবা যদি হাফিজে হাদিস হ'বলৈ হয় 1 লাখ হাদিস সনদৰ সৈতে মুখস্থ কৰিব লাগিব। তাৰ পিছত তেওঁ হাদিসৰ ভিত্তিত তেওঁৰ ধাৰণা, তেওঁৰ আকীদা তেওঁ বনাব পাৰিব, হাদিসৰ ওপৰত তেওঁ নিজে আমল কৰিব লাগিব। অন্যথা হাদিস পঢ়ি পেলাই তেওঁ আমল কৰিব নোৱাৰিব, ডাঙৰ উলামায়ে কেৰামৰে অনুসৰণ কৰিব লাগিব। মাহতাৰাম দোস্ত আজিজ, কিয় এই কথাটো মই অকণমান ভাগি দিছো? মাহতাৰাম দোস্ত আজিজ, সাধাৰণ কথা যে তিৰমিজি শৰীফ আমি যেতিয়া পঢ়ো, এটা ধৰক আমি যেতিয়া জামাতৰ সৈতে নামাজ পঢ়ো, তেতিয়া ইমামে যেতিয়া ওয়ালা দাল্লিন কয়, আমি লগতে আমিন পঢ়োনে নাই? আমিন পঢ়ো। তিৰমিজি শৰীফত একে বাদি কৰে, একে লেঠাৰীয়া হাদিস আহিছে। প্ৰথম হাদিসত আহিছে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওয়ালা দাল্লিন সূরা ফাতিহা পঢ়ি পেলাই ওয়ালা দাল্লিন কৈছে, কালু আমিন, আৰু সাহাবায়ে কেৰাম সকলে আমিন কৈছে, ওয়া মাদ্দা বিহা সাউতা, আৰু উচ্চ স্বৰে কৈছে। আমিনটো উচ্চ স্বৰে কৈছে। তার নেক্সট হাদিসত আহিছে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজত সূরা ফাতিহা পঢ়িছে, ওয়ালা দাল্লিন কৈছে, কালু আমিন ওয়া খাফাজা বিহা সাউতা, সাহাবায়ে কেৰাম সকলে আমিন কৈছে আৰু মনে মনে কৈছে। এতিয়া কোনোবাই কওক যে হাদিস এটা পঢ়িলে যে মনে মনে আমিন কোৱা, তেওঁ ধাৰণা বনাই ল'ব যে নামাজত অকল মনে মনে আমিন ক'ব পাৰি। পাৰিবনে নাই? তাকে তেনেকুৱা ধাৰণা বনিবনে নাই? ঠিক তেনেকুৱা কোনোবাই জোৰে আমিনৱালা হাদিসটো পঢ়ি ল'লে, তেওঁতো ধাৰণা বনাই ল'ব যে নামাজত চাগে অকল জোৰে আমিন ক'ব লাগে। কিন্তু দুয়োটাৰে যে গুঞ্জাইশ আছে, এইটো যোনে পুৰা আহাদিস পঢ়িছে তেওঁহে গম পাব। তো এইটো এটা মই সৰু এটা এক্সাম্পলহে দিছো। হাদিস আহাদিসটো বহুত কমপ্লিকেটেড। আহাদিস যেটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বহুত কমপ্লিকেটেড হয়। মানুহে ভাবে আন মানুহে ভাবে হাদিসটো সব বৰাবৰ নহয়। হাদিসৰ ভিতৰত 100তকৈ অধিক ভাগ আছে। হাদিসে মুতাৱাতিৰ আছে, হাদিসে মশহুৰ আছে, হাদিসে আজিজ আছে, হাদিসে গৰীব আছে, আকৌ হাদিস সহিহ লি জাতিহি আছে, সহিহ লি গায়ৰিহি আছে, হাসান লি জাতিহি আছে, হাসান লি গায়ৰিহি আছে, মওযু আছে, মুনকাৰ আছে, মওকুফ আছে, মুরসাল আছে, মরফু আছে, এনেকুৱা ঢেৰ ভাগ আছে। এতিয়া যদি কোনো এটা কাম যদি ফৰজ সাবিত কৰিবলৈ হয় যে এই কামটো ইছলামত কৰা ফৰজ, তেতিয়াহ'লে তাৰ পিছত কুৰানে কাৰীমৰ আয়াত লাগিব দলিল, নহ'লে হাদিসে মুতাৱাতিৰ লাগিব। যদি আপুনি ফৰজ বুলি দাবী কৰে যে এই কামটো কৰা ইছলামত ফৰজ, এই কথাটো যদি আপুনি দাবী কৰিছে, তেতিয়াহ'লে আপুনি তাৰ বেকত কুৰানে কাৰীমৰ আয়াত দলিল পেশ কৰিব লাগিব, নহ'লে হাদিসে মুতাৱাতিৰ পেশ কৰিব লাগিব। হাদিসে মশহুৰ যদি পেশ কৰে তাক গ্ৰহণযোগ্য নহয়।
তো হদিসের ভাগ আছে, ভাগ অনুযায়ী কোন হদিসের দ্বারা ফরজ সাবিত হব, কোন হদিসের দ্বারা ওয়াজিব সাবিত হব, কোন হদিসের দ্বারা সুন্নত সাবিত হব, কোন হদিসের দ্বারা মুস্তাহাব সাবিত হব, কোন হদিসের দ্বারা। আর এনেকা হদিস আছে যেটো আমি হদিসে মৌজু বুলি কওঁ, যেনেকে মশহুর এটা হদিস আছে আৱামৰ মাজত, সুৰুল বশৰী শিফাউন, হয়তো বহুতে শুনিছে বা বহুতে শুনাও নাই, আচৰিত লাগিব পাৰে আপোনালোকৰ শুনি পেলাই। সুৰুল বশৰী শিফাউন, যে মানুহৰ ঝুটাটো শিফা বুলি কোৱা হয়, এইটো মৌজু হদিস। এই হদিস যোনে হদিস বুলি কব তাৰো গুনাহ হ'ব, যোনে শুনি পেলাই আমল কৰিব তাৰো গুনাহ হ'ব, যোনে এই হদিস বয়ান কৰিব তাৰো গুনাহ হ'ব। মৌজুৰ অৰ্থ হৈছে ৰচনা কৰা, জাল হদিস, ফেক হদিস, এইটো হৈছে ফেক হদিস। কাৰণ হ'ল সাহাবায়ে কেৰামসকলৰ দৌৰৰ পিছত তাবিঈসকল থকালৈকে বা তাবিঈন বা তবে তাবিঈনৰ তাৰ পিছত এই দুই তিনিটা যুগত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আহাদিস লৈ পেলাই ইমানেই জালিয়াতি হৈছে, ইমানেই ফেক বাজি হৈছে, সবে কানা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম কৈ পেলাই নিজৰ মন গড়া কিবা কৈ দিছে, লগতে আল্লাহ নবীৰ নিসবত জড়ি দিছে। কিন্তু আল্লাহ তাবারক ওয়া তাআলা আরো দরজা বুলন্দ করে দিয়ক সিহায়ে সিত্তার ইমাম সকলৰ, বিশেষকৈ ইমাম বুখারী রহমতুল্লাহ আলাইহি, ইমাম মুসলিম রহমতুল্লাহ আলাইহি, ইমাম আবু দাউদ, ইমাম নাসাই রহমতুল্লাহ আলাইহি, ইমাম ইবনে মাজা, ইমাম তিরমিজি রহমতুল্লাহ আলাইহি, ইমাম মালিক রহমতুল্লাহ আলাইহি, ইমাম আহমদ ইবনে হাম্বল রহমতুল্লাহ আলাইহি, সুফিয়ান সৌরি রহমতুল্লাহ আলাইহি, ইয়াহিয়া ইবনে সাঈদ কাত্তান রহমতুল্লাহ আলাইহি, ইয়াহিয়া ইবনে মাঈন রহমতুল্লাহ আলাইহি, এওঁলোকক আল্লাহ তাআলা দরজা বুলন্দ কৰি দিয়ক। এওঁলোকে কি কৰিছে, আহি পেলাই দুধ কা দুধ পানী কা পানী কৰি দিছে, সহি আৰু জয়ীফ হদিস, জাল আৰু ফেক সব বেলেগ কৰি দিছে। আৰু বুখাৰী শৰীফ ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহি এনেকুৱা লিখিছে য'ত এটাও জাল হদিস অহা নাই। সেইকাৰণে যে বুখাৰীখন আটাইতকৈ বেছি মুতবৰ গ্ৰহণযোগ্য কিতাপ গোটেই পৃথিৱীত মশহুৰ। কিয়? বুখাৰী শৰীফৰ সেইটো হ'ল খুচুচিয়ত যে বুখাৰী শৰীফত এটাও জাল হদিস নাই, মুছলিম শৰীফত এটাও জাল হদিস নাই। সেইকাৰণে এই দুয়োখন কিতাবক সহিহাইন বুলি কোৱা হয়। আৰু এই দুয়োখন কিতাপ গোটেই পৃথিৱীত মশহুৰ। হদিসৰ কিতাপ বুলি ক'লে প্ৰথমেই সহিহাইন আহে, বুখাৰী আৰু মুছলিম। আৰু তাৰ কাৰণটো কি? কোনোবাই ভাবিব পাৰে যে ফজাইলে আমালখনতো হদিসৰ কিতাপ, এইখনক ইমান ভেলু কিয় দিয়া নহয়? এইখনক ভেলু সেইকাৰণেই দিয়া নহয় যে বুখাৰীত এটাও সহি হদিস জাল হদিস অহা নাই, মুছলিম শৰীফত এটাও জাল হদিস অহা নাই। তো সেইকাৰণে বুখাৰী শৰীফক সেইটো দৰজা দিয়া হয়। এতিয়া কথা হ'ল মুহতাৰাম দোস্ত আজিজ, এই যে ইলমি যিবোৰ বাৰিকিয়া, এই কমপ্লিকেটেড যিবোৰ মাসাইল, এইবোৰ যদি কিছু সংখ্যক আমাৰ সমাজৰ মানুহে, ল'ৰা হওক, কিছু সংখ্যক ল'ৰাই যদি পঢ়ি পেলাই যদি আলিম নবনে, কিছু সংখ্যক ছোৱালীয়ে যদি পঢ়ি পেলাই এইবোৰ আলিম নবনে, মানুহৰ ভুলবোৰ কোনে শুধৰাই দিব? ভুলবোৰ কোনে আঙুলিয়াই দিব? কোনটো জাল হদিস, কোনটো সহি হদিস, এইবোৰ কোনে দেখুৱাই দিব? কোনে শিকাই দিব? সহি মাসলাটো কোনে শিকাই দিব? জৰুৰত আছে নে নাই? যিটো জৰুৰত আল্লাহ তাবাৰক ওয়া তাআলা কুরআনে কারীমত বয়ান কৰিছে, যে ফালিয়াতাফাক্কাহু ফিদ্দীনি লিয়ুনযিরু কওমাহুম ইযা রাজাউ ইলাইহিম লাআল্লাহুম ইয়াহযারুন। যে আল্লাহ তাবারক ওয়া তাআলা এই আয়াতে কারীমত কৈছে যে তোমালোকৰ পৰা এটা জামাত, এটা দল মানুহে ইলমে দিনত খুব বেছি মাহারত হাসিল করিবা, ইলমে দিন খুব বেছিকে হাসিল করিবা, অর্জন করিবা, যাতে তোমালোকৰ কওমক তোমালোকে সহি রাহ কৰি দিব পাৰা, তোমালোকৰ কওমক তোমালোকে শুদ্ধ ৰাস্তাটো যাতে দেখুৱাই দিব পাৰা। এই কাৰণে তোমালোকৰ পৰা এটা জামাতে, এটা দলে, এটা সামে ইলমে দিন খুব বেছিকে হাসিল করিবা, খুব বেছিকে অর্জন করিবা। আৰু সেই ইলমে দিনৰ চৰ্চা মুহতাৰাম দোস্ত আজিজ এই মাদাৰিছবোৰতেই কৰা। আৰু এই ইলমে দিনৰ চৰ্চা যদি আজি শেষ হৈ যায়, 10 বছৰৰ ভিতৰত গুমৰাহী ইমানেই আম হ'ব মুহতাৰাম দোস্ত আজিজ, আমি কল্পনাও কৰিব নোৱাৰিম। যিনে নমাজ পঢ়া নাই সিটো গুমৰাহে, যোনে মছজিদত গৈ নমাজ পঢ়ি আছে সিও ডাঙৰ গুমৰাহ, যদি ইলমে দিনৰ চৰ্চা নাইকিয়া হৈ যায়। যাৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলা কুরআনে কারীমত, এই যে কোনোবাই কয় যে সব মানুহ কিয় আলিম নবনে, আল্লাহ তাআলা কুরআনতো সেইটো নাই কোৱা যে সব বনি যোৱা। আল্লাহ তাআলা কি কৈছে? তোমালোকৰ পৰা এটা এছাম মানুহে ইলমে দিন খুব ভালকে অৰ্জন কৰা, যাতে তোমালোকৰ কওমক তোমালোকে দিনৰ শুদ্ধ ৰাস্তাটো তোমালোকে দেখুৱাই দিব পাৰা। তো সেই প্ৰয়োজন, সেই জৰুৰত এই মাদাৰিছবোৰে মুহতাৰাম দোস্ত আজিজ মেহনত কৰি পেলাই পূৰণ কৰি আছে। গতিকে আমি এই কথা যাতে কোনোদিন নাভাবো যে উলামায়ে কেৰাম নাথাকিলেও দিন জিন্দা থাকিব, উলামায়ে কেৰাম নাথাকিলেও ইছলাম সঠিকভাৱে চলি থাকিব, জিন্দা থাকিব, এইটো কেতিয়াও যাতে নাভাবো। এইটো আমাৰ কমপ্লিটলি আটাইতকৈ জীৱনৰ ভুল ধাৰণা হ'ব, ভুল আকীদা। মুহতাৰাম দোস্ত আজিজ, বুখাৰী শৰীফৰ ৰিৱায়ত, ইবনে মাজাৰ ৰিৱায়ত, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যতে কিয়ামতৰ কিছুমান আলামত, কিয়ামতৰ কিছুমান লক্ষণৰ যত উল্লেখ কৰিছে, তাত এটা হাদিস আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উল্লেখ কৰিছে যে ইন্নাল্লাহা লা ইয়াকবিজুল ইলমা ইন্তিজাআন ইয়ানতাজিহু মিনান নাস বাল ইয়াকবিজুল ইলমা বিকবজিল উলামা। যে আল্লাহ তাবারাকা ওয়া তাআলা কিয়ামতের পূর্বে উলামা উঠাই লব, ইলমে দ্বীন উঠাই লব, অর্থাৎ উলামা উঠাই লব। তো লক্ষ্য করো
যে আল্লাহ তাআলা নাই কোৱা ইছলামৰ আটাইতকৈ ডাঙৰ ইবাদত নামাজ মই কিয়ামতৰ পূৰ্বে উঠাই লম, এই কথা আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নাই কোৱা। তো তাৰ দ্বাৰা কি গম পোৱা যায় যে কিয়ামত লৈকে কিছুমান নামাজিটো থাকি যাব। আল্লাহ তাআলা আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নাই কোৱা যে মই সব রোজাদার উঠাই লম, তার মতলব কি যে কিয়ামত লৈকে কিছু রোজাদারও বাকি থাকিব। আল্লাহ তাআলা নাই কোৱা যে মই সব হাজি উঠাই লম, তার দ্বারা কি গম পোৱা গল যে কিয়ামত লৈকে হাজি সকলো বাকি থাকিব, জিন্দা থাকিব। আল্লাহ তাআলা নাই কোৱা যে মই যাকাত দিয়া মানুহ সব উঠাই লম কিয়ামতৰ পূৰ্বে পূৰ্বে, তার দ্বারা কি গম পোৱা গল যে কিয়ামত লৈকে যাকাত দিওতা মানুহও আপোনাৰ জিন্দা থাকিব। কিন্তু আল্লাহ তাআলা কি কৰিব ইলম ওয়ালাক উঠাই। তো ইলমটো আমাৰ কাৰণে কিমান ডাঙৰ আপোনাৰ নিয়ামত হয় এটা চিন্তা কৰক। ইমাম বুখাৰী ৰহমতুল্লাহ আলাইহিয়ে তেখেতৰ কিতাব সহিহ বুখাৰীৰ তৰতিব দিছে, প্ৰথমে আৰম্ভ কৰিছে বাবুল ইমান, তাৰমানে ইমানৰ সম্পৰ্কে যিখিনি আহাদিস এইখিনি দি পেলাই কিতাবৰ আৰম্ভণি কৰিছে, আৰু তাৰ পিছতেই আনিছে কিতাবুল ইলম, ইলমৰ বাব। ঠিক তেনেকুৱা অন্যান্য মুহাদ্দিসিনে কেৰামসকলেও ইমানৰ পিছতে মিশকাত শৰীফতো সাহেবে মিশকাতে ইমানৰ পিছতেই ইলমৰ বাব কায়েম কৰিছে। তার দ্বারা কি মেসেজ দিব বিচাৰিছে যে ইমানৰ পিছতেই যদি কোনো বস্তু আছে ইসলামত তেতিয়াহলে হৈ গৈছে ইলমে দ্বীন। কারণ ইলমে দ্বীন যদি না থাকে আপনি যিমান নামাজ পঢ়ক, ভুল নামাজ পঢ়িব, ভুল নামাজৰ কোনো মূল্য আল্লাহ তাআলাৰ ওচৰত নাই। ইলম যদি না থাকে আপনি যাকাত দিব, ভুল তরিকাত দিব, ভুল তরিকাত দিয়া যাকাতৰ কোনো মূল্য আল্লাহ তাআলাৰ ওচৰত নাই। আপনার যদি ইলম না থাকে আপনি রোজা ধরিব, ডাঙৰ ডাঙৰ ভুল কৰি থাকিব, এই ভুলৰ সৈতে ধৰা রোজাৰ মূল্য আল্লাহ তাবাৰক ওয়া তাআলাৰ ওচৰত নাই। এখানে ইমান ডাঙৰ ডাঙৰ মুহাদ্দিসিনে কেৰাম সকলে ইমানৰ পিছতেই ইলমৰ বাব কায়েম কৰিছে, আৰু তাৰ দ্বাৰা এই মেসেজ দি দিছে যে ইমানৰ পিছতেই যদি কোনো বস্তুৰ দৰজা আছে ইসলামত, স্থান আছে ইসলামত, তেতিয়াহলে সেই স্থান হল ইলমে দ্বীনৰ স্থান। ইমানৰ পিছতেই তোমালোকে ইলমে দ্বীন হাসিল কৰা, তাৰ পিছত আমল কৰা। কুৰানে কাৰীমৰ সৰ্বপ্ৰথম যি ওহী আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিল, এই ওহীটো কি আছিল? ইকরা বিসমি রাব্বিকাল্লাযী খালাক। জিবরাইল আহি পেলাই কৈছে হে নবী আপুনি পঢ়ক আপোনাৰ ৰবৰ নামেৰে। নাই কোৱা হে নবী আপুনি নামাজ পঢ়ক, হে নবী আপুনি ৰোজা ধৰক, হে নবী আপুনি যাকাত দিয়ক, হে নবী আপুনি আমর বিল মাৰুফ কৰক, হে নবী আপুনি নহি আনিল মুনকাৰ কৰক, হে নবী আপুনি অমুক কাম কৰক। নাই কোৱা, প্ৰথমে কৈছে আপুনি পঢ়ি লওক। তাৰ দ্বাৰা কি গম পোৱা গল যে মানুহে পঢ়া শুনা কৰি পেলাই তাৰ পিছত দিনৰ কামত যেতিয়া লাগিব শুদ্ধভাৱে কৰিব, আৰু পঢ়া শুনা নকৰাকে যদি দিনৰ কামত লাগে তাৰ দ্বাৰা মানুহো গুমৰাহ হ'ব, সি নিজেও গুমৰাহ হ'ব, মানুহো গুমৰাহ হ'ব। যেনেকে সেই হদিসৰ মই যিটো হদিস পঢ়িছিলো বহুত লম্বা হদিস, তাৰ আখেৰত গৈ পেলাই আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কিয়ামতৰ পূৰ্বে কি হ'ব? ফাত্তাখাযান নাসু রুউসান জুহালা, জাহিলৰ বহু বচন হৈছে জুহাল। আল্লাহ নবীয়ে কৈছে যে জাহিল সকলক মানুহে পেশৱা বনাই ল'ব, ইমাম বনাই ল'ব। ফাসুইলু, আৰু এওঁলোকক মানুহে মাসলা সুধিব। ফাফতাউ বিগাইৰি ইলমিন, আৰু এওঁলোকে নজনাকে ফতোৱা দিব। ফাদল্লু ওয়া আদল্লু, নিজেও গুমৰাহ হ'ব আৰু আনকো গুমৰাহ কৰিব। আল্লাহ তাবাৰক ওয়া তাআলা সেই দিন দেখাৰ পৰা কমসে কম আল্লাহ তাআলা সকলোকে হেফাজত কৰক।